আপুনি বড়ো সাহিত্য সভাত থাকি মানে বড়ো সাহিত্য সভা সভাপতি হৈ যিখিনি চলাই গ'ল বা যিখিনি লিখিলে বা যিখিনি বঁটা পালে বা ইয়াৰ উপৰিও আপুনি অলপ আগত ক'লে নাটক গীত এইবিলাক লগত জড়িত আছে, নাটকো লিখিছে কেইবাখনো আৰু গীতো গাইছে আৰু লিখিছে বুলি ক'লে। গতিকে আপুনি কবিতাও লিখে, আপুনি বড়োতো লিখে, অসমীয়াতো লিখে। গতিকে আপোনাৰ নিশ্চয় সকলোৰে এটা আশা আকাংক্ষা থাকে। ঠিক তেনেকুৱা আপোনাৰ ভৱিষ্যত পৰিকল্পনা আৰু জীৱনৰ আশা আকাংক্ষা আৰু সপোন মানে কি, কেনেকুৱা ধৰণৰ আপোনাৰ অলপমান? মোৰ এটা পৰিকল্পনাটো হৈছে আমি বড়ো ভাষাটো অসমৰ লিষ্টৰ অন্তৰ্ভুক্ত ভাষা আৰু অলৰেডি অসমীয়া ভাষাটো দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি পাইছে। অসমীয়া ভাষাটো এতিয়া গোটেই বিশ্বতে মানে এটা মৰ্যাদাপূৰ্ণ ভাষা হিচাপে স্বীকৃতি পালে। এতিয়া আমাৰ বড়ো লিটাৰেচাৰটো বহুত ওপৰলৈ গৈছে। আজি আমি বহুমুখী অভিধানো কৰিব পাৰিলোঁ আৰু ষ্টেণ্ডাৰ্ড ব্যাকৰণ কৰিব পাৰিলোঁ আৰু বিভিন্ন ধৰণৰ গল্প, বিভিন্ন ধৰণৰ মানে কবিতা পুথি, বিভিন্ন ধৰণৰ চুটি গল্প, উপন্যাস বহুত প্ৰকাশ পাইছে। মই এতিয়া ভাবোঁ আমাৰ পঢ়ুৱৈ সমাজটো কমি গৈছে, ৰিডিং কালচাৰটো কমি গৈছে। ধৰি লওক এই ৰিডিং কালচাৰটো আমাক লাগে। আজি আমি দেখিছোঁ যে বড়োলেণ্ড গ্ৰন্থমেলা, অসমৰ গ্ৰন্থমেলাবিলাক পাতে, তেওঁলোকে মানে বিক্ৰীৰ যিটো সংখ্যা সেইটো কম হোৱা বুলি মাজে মাজে কয়। আৰু লিখকসকলে এটা নাৰ্ভাছ হৈছে কি মানে উৎসাহজনক নহয় বুলি কৈছে। কিতাপখন লিখাৰ পিছত কিতাপখন লিখাৰ পিছত প্ৰকাশ কৰাৰ পিছত মাৰ্কেটিংটো বেয়া, বজাৰটো বেয়া আৰু এই কিতাপৰ চাহিদাটো মানে আমাৰ মানে জনসাধাৰণৰ মাজত মানে আনিব পৰা নাই। আজি নতুন প্ৰজন্ম মই কৈছোঁ, নতুন প্ৰজন্মই আজি ইংৰাজী মাধ্যম বহুত লৈছে আৰু নতুন প্ৰজন্মই আজি কিতাপ পঢ়াৰ যিটো ধাউতি, সেই ধাউতিটো অলপ কমি আহিছে বুলি মই ভাবোঁ। কিয় জানে? ইলেক্ট্ৰনিক মিডিয়া, ইনফৰমেশ্যন টেকন'লজি, ফেচবুক আৰু কম্পিউটাৰাইজেশ্যন, ইয়াৰ কাৰণে হোৱা বুলি মই অলপ মানে পাইছোঁ। কিন্তু কিতাপৰ চাহিদাটো এতিয়াও আছে। মই যিহেতু মানে সাহিত্য একাডেমি বৰ্ডৰ মেম্বাৰ, তাত মই দেখিছোঁ আপোনাৰ 24টা ভাষাৰ ভিতৰত বড়ো ভাষাও অন্তৰ্ভুক্ত হৈছে। মই দেখিছোঁ যে কিতাপৰ চাহিদাটো সঁচাই আছে।